চাপৰে আপোনালোকে এইবিলাক গাড়ী দিল্লীতে দেখা পাও লাইনাপ আজি টেকনোমাৰ্টৰ দাদাই নিউ ইয়াৰ স্পেচিয়েল এছইউভি 4x4 গাড়ী বিলাক পুৰা লাইনাপ কৰি দিছে এটা বহুত ভাল চাপতে কৰি আছে আপোনালোকে দাদাও ধুনীয়া ধুনীয়া গাড়ী লৈ আহি আছে আপোনালোকেও আহক দাদা কিমানত দি আছে আজি ফৰ্চুনাৰ 2013 ৰ 4x2 মেনুৱেল হয় বহুত ধুনীয়া গাড়ী 1,70,000 চলিছে জেনুইন 1,70,000 জেনুইন পাব আপোনালোকে হয় গাড়ী বেছি হ'ব পাৰে কিন্তু কোৱালিটি ভাল পাব আৰু জেনুইন পাব 3 লাখ টকা হয় কি কয় দাদা সঁচাকৈ 3 লাখ টকাত আপোনালোকে টাটা সাফাৰি পাই যাব ৰিফাইনেন্স কৰিলে 50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 50,000 টকাত আপোনালোকে 7 সিটাৰ গাড়ী লৈ যাব পাৰিব টেকনোমাৰ্টৰ 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি পাব ৰুফ এচি এয়াৰবেগ গোটেইখিনি ফিচাৰ্ছ পাব পাৱাৰ উইণ্ডো পাব এইখনৰ আমি প্ৰাইচ ৰাখিছো 3,30,000 ওকে কেছত ল'ব লাগিব ফাইনেন্স নহব ডিজায়াৰ এইটো 2018 ৰ ফাৰ্ষ্ট ওনাৰ হয় এক্সআই মডেল এন্ড্ৰইড ডিসপ্লে বেক কেমেৰা গোটেইখিনি লাগি আছে ওকে 36,000 জেনুইন চলা 36,000 জেনুইন চলা গাড়ী পাব আনইউজ হয় আমাৰ তাত মিটাৰ টেম্পাৰিং নাপাব 1,45,000 চলা আছে জেনুইনে পাব 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি পাব এলহুইল এয়াৰবেগ ফিচাৰ্ছ গোটেইখিনি পাব হ্যাপি নিউ ইয়ার ইন এডভান্স টাইটেল আৰু থমাল চাই কিনে তো গম পাই গৈছে নিউ ইয়ার স্পেশাল প্লাস নিউ স্টক লৈ আহিছো টেকনোমাৰ্টৰ পৰা ধুনীয়া ধুনীয়া বহুত গাড়ী আহি গৈছে আপোনালোকে চাব পাৰে এভেলেবল আছে কালেকশন এসইউভি সেগমেন্টৰ গাড়ী আজি বহুত দেখুৱাম লাইন আপ পুৰা কৰি দিছে দাদা এইফালে চাব পাৰে আপোনালোকে মাহিন্দ্ৰা থাৰ স্কৰপিঅ পাব ফৰ্চুনাৰ পাব আপোনালোকে টাটা সাফাৰি পাব টাটা নেক্সন আছে ৱেগনাৰ আছে বেলেনো আছে এফালে আছে সুইফট ডিজায়াৰ সকলো ধৰণৰ গাড়ী আজি পাই যাব ষ্টাৰ্টিং প্ৰাইস কিমানৰ পৰা দি আছে আৰু ৰিফাইনেন্স কৰিলে মিনিমাম ডাউন পেমেন্ট কিমান দিব লাগিব বহুত গাড়ী আছে বহুত টাইম লাগিব ভিডিওটো স্কিপ নকৰি হেগলে চাই থাক আজি আহিছো টেকনোমাৰ্ট আৰু ইয়াৰে অনাৰ আছে সঞ্জীৱ দা হ্যাপি নিউ ইয়াৰ ইন এডভান্স হয় থ্যাংক ইউ দাদা সেম টু স্পেশাল অফাৰ কি লৈ আহিছে নিউ ইয়াৰত স্পেশাল অফাৰ আজি এসইউভি সেগমেন্টত বেছি গাড়ী আনিছো কম প্ৰাইসত দিম ভাল কোৱালিটি দিম হয় আজি ষ্টাৰ্টিং কিমানৰ পৰা আছে দাদা স্টাৰ্টিং আজি 1,25,000 ৰ পৰা দি আছো হয় আৰু আমাৰ ভিউয়াৰ্স কিন্তু এটা কথা গমে পায় আমাৰ গোটেইবোৰ গাড়ী 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি থাকে আজি ষ্টাৰ্টিং কৰ পৰা কৰিব সঞ্জীৱ দা এসইউভিৰ পৰাই কৰিব সিভিৰ পৰাই কৰাই আছো হয় 2012 ৰ ফৰ্ড এন্ডিভাৰ 4x4 অটোমেটিক ট্ৰান্সমিশন ওকে 1,23,000 চলিছে জেনুইন হয় এইখনৰ আমি প্ৰাইস ৰাখিছো 3,30,000 ওকে কেছত ল'ব লাগিব ফাইনেন্স নহব কেছত ল'ব লাগিব 3,30,000 ত 4x4 অটোমেটিক 7 সিটাৰ 7 সিটাৰ পাই আছে সবৰে অল ডকুমেন্ট দাদা আপডেট কৰি দিব আপোনালোকে কৰাই দিম গোটেইবোৰ টায়াৰ ব্ৰেণ্ড নিউ আছে ওকে টায়াৰ গোটে ব্ৰেণ্ড নিউ আছে আৰু দাদা এইটো ৰানিং কিমান হ'ল 1,23,000 জেনুইন ওকে আৰু গাড়ীটো বহুত দীঘলে হৈ আছে মজা গাড়ী আৰু এইবিলাক হয় আপোনালোকে খুই যাব পাৰিব আৰু সোনকালে আহক তাৰ পিছত সঞ্জীৱ দা সুইফট ডিজায়াৰ হয় ডিজায়াৰ এইটো 2018 ৰ ফাৰ্ষ্ট ওনাৰ হয় এক্সআই মডেল এন্ড্ৰইড ডিসপ্লে বেক কেমেৰা গোটেইখিনি লাগি আছে ওকে 36,000 জেনুইন চলা 36,000 জেনুইন চলা গাড়ী পাব আনইউজ হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্ট পাব ওকে দাদা এখনো আমাৰ প্ৰাইস ৰাখিছো 4,50,000 4,50,000 ত পেট্ৰলত সুইফট ডিজায়াৰ হয় পাই আছে আপোনালোকে ৰিফাইনেন্স কৰালে 1 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 1 লাখ টকা লৈ আহিলে ৰিফাইনেন্স হৈ যাব আৰু দাদা কেছত নেগোচিয়েট অলপ হৈ যাব নিশ্চয় কৰাই দিম গাড়ীৰ কন্ডিশন চাব পাৰে আপোনালোকে A01 গুৱাহাটী ৰেজিষ্ট্ৰেচন গাড়ী হয় সুইফট ডিজায়াৰ বহুতে বিচাৰি থাকে আপোনালোকে সোনকালে আহক তাৰ পিছত দাদা গ্ৰেণ্ড গ্ৰেনাইটেন টাইপ 2 মডেল হয় স্পোর্টস মডেল 2018 ৰ 55,000 জেনুইন চলা 55,000 জেনুইন ৰানিং হৈ আছে স্পেটাৰ আউনিজ হয় এখনৰ এন্ড্ৰইড ডিসপ্লে বেক কেমেৰা গোটেইখিনি কোম্পানী ফিটেড হয় হয় ষ্টিয়াৰিং কন্ট্ৰলৰ পৰা আদি কৰি এয়াৰবেগ গোটেইখিনি ফিচাৰ্ছ পাব পেট্ৰল ভেৰিয়েন্ট হয় আফটাৰ মাৰ্কেট এলহিলে লাগি আছে গাড়ীখনত আফটাৰ মাৰ্কেট এলহিলে লাগি আছে আপোনালোকে চাব পাৰে 1 টকাৰো কাম নাই গাড়ী আপোনালোকে আৰামছে লৈ গৈ চলাই থাকো আৰু সাৰ্ভিসিং এটা কৰি দিব দাদাই এইখনৰ আমি প্ৰাইস ৰাখিছো 3 লাখ ৰিফাইনেন্স কৰালে 60,000 50,000 ডাউন পেমেন্ট দিলে লোন কৰাই ওকে আৰু দাদা 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি আহি যাব পিছত দাদা ৱেগনাৰ ৰেড কালাৰ ৱেগনাৰ 2017 ৰ ফাৰ্ষ্ট ওনাৰ 70,000 চলা ভিএক্সআই হয় বহুত ধুনীয়া গাড়ী এখনৰ আমি প্ৰাইস ৰাখিছো 3,10,000 ৰিফাইনেন্স কৰালে আপোনাৰ 70-80 ডাউন পেমেন্ট দিলে লোন কৰাই দিম ওকে মিনিমাম ডাউন পেমেন্ট দিও আপোনালোকে লৈ যাব পাৰিব টায়াৰ শক বডি শক বহুত ধুনীয়া হৈ আছে গাড়ীৰ কন্ডিশন ৱেগনাৰ বহুত ধুনীয়া কন্ডিশনত পাই যাব আপোনালোকে টেকনোমাৰ্টত ৰিসেল বিলো ভাল পাব ৱেগনাৰৰ টায়াৰ কন্ডিশন চাব পাৰে গাড়ী পুৰা ধুনীয়া হৈ আছে মিনিমাম ডাউন পেমেন্ট দি লৈ যাব পাৰিব আৰু অন টেবল অলপ ডিসকাউন্ট হৈ যাব যদি কেছত লয় আপোনালোকে তাৰ পিছত দাদা আহি গল ৰেনাল্ট ড্ৰাইভাৰ
এবাৰ 2023 ফাৰ্ষ্ট ওনাৰ 60,000 ড্ৰিভেন হয় গুৱাহাটী ৰেজিষ্ট্ৰেচন পেট্ৰল ভেৰিয়েন্ট ওকে দাদা 7 সিটাৰ গাড়ী হয় 7 সিটাৰ সব এখনৰ আমি প্ৰাইস ৰাখিছো 4,50,000 হয় ৰিফাইনেন্স কৰিলে 50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 50,000 টকা আপোনালোকে 7 সিটাৰ গাড়ী লৈ যাব পাৰিব টেকনোমাৰ্টৰ 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি পাব ৰুফ এচি এয়াৰবেগ গোটেইখিনি ফিচাৰ্স পাব ও পাৱাৰ উইন্ডো পাব গাড়ীৰ দাম কম হয় কোৱালিটি 5 বছৰৰ কাৰণে লোন কৰাই দিম 2023 গাড়ী হয় ওকে আৰু আগৰ ষ্টক খিনি আপোনালোকে চাবই পাৰে এটাও নাই গোটেই গলে আৰু আগৰ ভিডিও যিবিলাক গাড়ী দেখুৱাইছিলে দাদা তাৰপিছত নেক্সন কিমানত দি আছে আজি নেক্সন আমি যোৱাবাৰ এখন আনিছিলো 5,000 চলা হয় দাদা সৰি 5 মাহ পুৰণি আছিল এখন 5 দিনত চেল হৈছে এখন যোৱাকালি আহিছিল ৰেডি হনে বৰ্তমান ৰেডি কৰাই দিম হয় এক্সজেট প্লাস হয় 2019 ৰ ফাৰ্ষ্ট ওনাৰ পেট্ৰল ওকে এখন 69,000 জেনুইন চলা 69,000 জেনুইন ৰানিং টপ এণ্ড ভেৰিয়েন্ট হয় নেক্সন ফাৰ্ষ্ট ওনাৰ হয় পেট্ৰল হয় হয় এখনৰ আমি চ্যালেঞ্জিং প্ৰাইজত দি আছো 6 এয়াৰবেগ আছে গাড়ীখনত ওকে দাদা এখনৰ আমি প্ৰাইস ৰাখিছো অনলি 4,90,000 হয় ৰিফাইনেন্স কৰালে 1 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই 1 লাখ টকা দিলে আপোনালোকে টাটা নেক্সন লৈ যাব পাৰিব যদি এটা গাড়ী কিনাৰ সপোন দেখি আছে আপোনালোকে ইয়াত আহিলে আপোনালোকৰ সপোনটো এনেকা নহয় যে আপোনাৰ এইটো মুখত কোৱা কথা 69,000 জেনুইন চলা হয় আৰু ইয়াতে কিলোমিটাৰ যি আছে দাদা গোটেই কৈ দিব আপোনালোকক যি আছে মানে জেনুইনি পাব টেকনোমাৰ্টত বহুত ধুনীয়া আৰু গুৱাহাটীৰ ভিতৰত গাড়ী বিলাক দিয়ে আপোনালোকক তাৰপিছত দাদা ক্ৰেটা কিমানত দি আছে আজি ক্ৰেটা 2022 ৰ হয় হয় SX অপচনেল পেনোৰামিক সানৰুফ পেট্ৰল ভেৰিয়েন্ট হয় ফাৰ্ষ্ট ওনাৰ হয় দাদা 34,000 জেনুইন চলিছে 34,000 জেনুইন চলিছে আৰু পেনোৰামিক সানৰুফ পাই যাব নতুন ল'ব লাগিলে এখনৰ অন ৰোড আছে 20 লাখ টকা হয় আমি বৰ্তমান দি আছো আপোনাৰ 11,80,000 টকা ও ৰিফাইনেন্স কৰালে 2 to 250 ডাউন পেমেন্ট দিলে 2,50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম ওকে লোন কৰি আপোনালোকে লৈ যাব পাৰিব ক্ৰেটা হোৱাইট কালাৰ Top end variant হয়। সানৰুফৰ লগত আৰু টপ এণ্ড ভেৰিয়েন্টটোই হয় তাৰপিছত মহিন্দ্ৰা XUV 300 XUV 300 2020 ফাৰ্ষ্ট ওনাৰ ব্ল্যাক কালাৰ পেট্ৰল W8 অপচনেল ওকে বহুত ধুনীয়া গাড়ী কন্ডিশন চাব পাৰে আপোনালোকে 1,45,000 জেনুইন চলা আমাৰ তাত মিটাৰ টেম্পাৰিং নাপাব 1,45,000 চলা আছে জেনুইনে পাব হয়। 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি পাব এলহুইল এয়াৰবেগ ফিচাৰ্স গোটেইখিনি পাব পুশ বাটম স্টাৰ্টৰ পৰা আদি কৰি ওকে চাব পাৰে সিট কন্ডিশন কি ধুনীয়াই আছে পুৰা ব্ৰ্যান্ড নিউ লাগি আছে সিট চ্যালেঞ্জিং প্ৰাইজত দি আছো চাব পাৰে চ্যালেঞ্জিং প্ৰাইজত দি আছো আজি এখন দি আছো অনলি 4,99,000 ওকে 4,99,000 নিউ ইয়াৰ স্পেশাল অফাৰ 50,000 ডাউন পেমেন্ট দিয়ক আৰু লৈ যাওক 50,000 টকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব XUV 300 দাদা এইটো ডিজেল না পেট্ৰল পেট্ৰলৰ হয় 5 বছৰৰ কাৰণে লোন কৰাই দিম ফাৰ্ষ্ট ওনাৰ 2020 হয় 50,000 ডাউন পেমেন্ট দিয়ক গাড়ীৰ দাম আছে 4,99,000 ওকে গাড়ী চাব পাৰে আপোনালোকে কি ধুনীয়া কমপ্লিট কন্ডিশন সিল পাব নন এক্সিডেন্টাল চলা বেছি থাকিব পাৰে এনেকুৱা নহয় যদি কাস্টমাৰ সাৰ্ভিস হিষ্টৰী লাগে হয় প্ৰথমৰ পৰা যেতিয়া কাস্টমাৰে নতুন গাড়ী লৈছিলে এতিয়ালৈকে আমি হিষ্টৰী উলাই দিম ওকে আপোনালোকে Genuine পাব। হিষ্টৰী চাই কিনেও লৈ যাব পাৰিব মানে ইয়াতে যি পাব সেকেন্ড হ্যান্ড গাড়ী জেনুইনে পাব আপোনালোকে ইমান দূৰৰ পৰা এটা আশা লৈ আহে গাড়ী এটা ল'ম আহক দাদাই আপোনালোকক দি দিব তাৰপিছত দাদা সুইফট আহি গ'ল সুইফট 2020 ফাৰ্ষ্ট ওনাৰ VXI হয় হয় AMT হয় এন্ড্ৰইড ডিসপ্লে বেক কেমেৰা গোটেইখিনি ফিচাৰ্স আছে ওকে 70,000 জেনুইন চলা 70,000 জেনুইন ৰানিং সুইফট ব্লু কালাৰ চাব পাৰে 2020 হয় Yes, গুৱাহাটী ৰেজিষ্টাৰ্ড হয় দাদা এখনো আমি ফাইনেল প্ৰাইস ৰাখিছো 4,60,000 4,60,000 ত পাই যাব আৰু এক্সচেঞ্জ কৰিতো লৈ যাব পাৰিব 100% ৰিফাইনেন্স কৰালে 80,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 5 বছৰৰ কাৰণে 5 বছৰৰ কাৰণে লোন কৰিও লৈ যাব পাৰিব তাৰপিছত এটা গ্ৰেণ্ড i10 হোৱাইট কালাৰ গ্ৰেণ্ড i10 স্পোৰ্টছ অপচনেল পুশ বাটম স্টাৰ্ট আছে পেট্ৰল ভেৰিয়েন্ট সেকেন্ড ওনাৰ 2015 ৰ 61,000 জেনুইন চলিছে হয় এখনৰ আমি প্ৰাইস ৰাখিছো 2,85,000 ৰিফাইনেন্স কৰালে 80,000 ডাউন পেমেন্ট দিয়ক আৰু গাড়ী লৈ যাওক 80,000 ডাউন পেমেন্ট দি আপোনালোকে গ্ৰেণ্ড i10 লৈ যাব পাৰিব হোৱাইট হয়। কালাৰ তাৰপিছত তো আহি গ'ল সেম টু সেমে হোৱাইট কালাৰ গ্ৰেণ্ড i10 2016 ৰ হয় ম্যাগনা অপচনেল হয় পেট্ৰল ভেৰিয়েন্ট বহুত ধুনীয়া গাড়ী 55 to 60,000 চলিছে জেনুইন ওকে এখনৰ আমি প্ৰাইস ৰাখিছো সেম প্ৰাইস 2,85,000 হয় ৰিফাইনেন্স কৰালে 80,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম ওকে যিমান কেইটা গাড়ী আছে লোৱাৰ পিছত ইঞ্জিন ৱাৰেণ্টি আহি যাব চাব পাৰে তাৰপিছত গোটে দেখুৱাই লৈ যিমানখিনি আছে ইয়াতে আৰু বহুত গাড়ী বুকিঙো হৈয়ে আছে আপোনালোকে সোনকালে আহক আৰু গাড়ী যদি এটা ল'ম বুলি ভাবি আছে তাৰপিছত এটা ক্ৰেটা আৰু এটা আহি গ'ল ক্ৰেটা এইটো 2023 লাষ্টৰ হয় ফাৰ্ষ্ট ওনাৰ হয় 43,000 জেনুইন চলিছে টপ এণ্ড ভেৰিয়েন্ট হয় পেনোৰামিক সানৰুফ আছে ওকে এখনৰ আমি প্ৰাইস ৰাখিছো 12,20,000 12,20,000 টকা দাম ৰাখিছো বহুত ধুনীয়া গাড়ী এখন নতুন ল'ব গ'লে 21 লাখ মান পৰে আৰু আফটাৰ মাৰ্কেট এলহিলৰ পৰা আদি কৰি ইন্টেৰিয়ৰ মডিফিকেশন আছে পেনোৰামিক সানৰুফ আছে গুৱাহাটী ৰেজিষ্টাৰ্ড হয় এখন ৰিফাইনেন্স কৰালে আমি আপোনাৰ 3 লাখ টকা ডাউন পেমেন্টত লোন কৰাই দিব পাৰিম ওকে
তাৰপিছত দাদা মাহিন্দ্ৰা XUV 500 W11 হয় 2020 ফাৰ্ষ্ট ওনাৰ সানৰুফ পাব 10টা এয়াৰবেগ পাব গাড়ী বহুত ধুনীয়া কণ্ডিচনত আছে এখনো আমি চ্যালেঞ্জিং প্ৰাইজত দি আছো 92000 জেনুইন চলা এখনৰ আমি প্ৰাইস ৰাখিছো 8,80,000 ৰিফাইনেন্স কৰালে 2 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 2 লাখ টাকা মিনিমাম ডাউন পেমেন্ট দিয়ক আৰু সোনকালে লৈ যাওক যদি আপোনাৰ 2020 ৰ গাড়ী হয় হয় 2020 ৰ গাড়ী হয় ইন্টেৰিয়ৰ কন্ডিশন ডায়মণ্ড কাট এলয় পৰা আদি কৰি গোটেই ধুনীয়া আছে সব সানৰুফ পাব ভিআইপি নম্বৰ পাব ভিআইপি নম্বৰৰ লগত দিয়া আছে ইমান কম দামত গাড়ী কত নাপাবই আপোনালোকে কত পাব টেকনোমাৰ্টতে পাব সব অল কাম কৰি অল ট্ৰান্সফাৰ কৰি আৰু আস্কিং প্ৰাইস কৈ আছে আহিলে আৰু ডিসকাউন্ট হৈ যাব সোনকালে আহক আপোনালোকে এইফালে সব আপোনালোকে এইবিলাক গাড়ী দিল্লীতে দেখা পাও লাইন আপ আজি টেকনোমাৰ্টৰ দাদা নিউ ইয়াৰ স্পেশাল SUV 4x4 গাড়ী বিলাক পুৰা লাইন আপ কৰি দিছে এটা বহুত ভাল সাপোৰ্টে কৰি আছে আপোনালোকে দাদাও ধুনীয়া ধুনীয়া গাড়ী লৈ আহি আছে আপোনালোকেও আহক দাদা কিমানত দি আছে আজি ফৰ্চুনাৰ 2013 ৰ 4x2 মেনুৱেল হয় বহুত ধুনীয়া গাড়ী 1,70,000 চলিছে জেনুইন 1,70,000 জেনুইন পাব আপোনালোকে হয় গাড়ী বেছি হ'ব পাৰে কিন্তু কোৱালিটি ভাল পাব আৰু জেনুইন পাব গাড়ীখনৰ আমি প্ৰাইস ৰাখিছো 8,90,000 হয় দাদা ৰিফাইনেন্স কৰালে 3,50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 3,50,000 ডাউন পেমেন্ট দিলে লোন হৈ যাব ফৰ্চুনাৰ হয় ফৰ্চুনাৰ ক'লে আৰু সবে গম পায় সবৰে ড্ৰিম কাৰে হয় ফৰ্চুনাৰ এটো দাদা কিমান চনৰ হয় এইটো 2013 ৰ হয় 2013 1,70,000 জেনুইন চলা পাব ওকে দাদা এটো আস্কিং কিমান ৰাখিলে আজিৰ ভিডিঅ'ত 8,90,000 আস্কিং ৰাখিছো হয় অলপ নেগোচিয়েট কৰি মিলাই দিম ওকে আৰু দাদা কামটো গোটে কৰি দিব কাম একো নাই কৰাব লগিয়া গাড়ী বহুত ধুনীয়া হয় আজি আহিছে গাড়ীখন ওকে তো যদি কিবা কাম থাকে সৰু সৰু আমি চাই দিম হয় বহুত গাড়ী আহি আছে দাদাৰ ইয়াতে আপোনালোকৰ কি গাড়ী লাগে কি মডেল লাগে কল কৰক সোনকালে তাৰপিছত দাদা স্কৰপিঅ বহুতৰে ড্ৰিম কাৰ হয় এই কাৰটো আজি আপুনি কিমানত দি আছে এইটো আপোনাৰ 2021 ৰ S11 হয় 2021 হয় বহুত ধুনীয়া গাড়ী 90,000 জেনুইন চলিছে এখনৰ আমি প্ৰাইস ৰাখিছো আপোনাৰ 12,20,000 ৰিফাইনেন্স কৰালে 3 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম ওকে স্কৰপিঅ ইন্টেৰিয়ৰ কন্ডিশন আপোনালোকক দেখুৱাই আছো পুৰা মডিফাই কৰি ৰাখি দিছে চাব পাৰে 1-2 লাখ টকাৰ ইন্টেৰিয়ৰে বনোৱা আছে এইবিলাক আপোনালোকে চাব পাৰে সিটৰ কালাৰ কমপ্লিট চিল পাব নন এক্সিডেন্টাল গাড়ী ড্যাশবোৰ্ডৰ কালাৰ গোটেই সেম ওপৰত তলত পুৰা মডিফাই কৰোৱা আছে গাড়ীটো চাব পাৰে বাহিৰত ব্লেক পাব আৰু ভিতৰত পুৰা মডিফাই পাব A1 কন্ডিশনত হৈ আছে অন টেবল বহুত হৈ যাব ডিসকাউন্ট সোনকালে আহক আপোনালোকে তাৰপিছত দাদা ইনোভা আহি গৈছে ইনোভা ক্ৰিষ্টা 2019 লাষ্টৰ হয় 1,25,000 জেনুইন চলিছে সেকেন্ড ওনাৰ হয় 1 ইয়াৰ ইঞ্জিন ওয়াৰেন্টিৰ হৈতে পাব গাড়ী বহুত ধুনীয়া গাড়ী আমি ফাইনেল প্ৰাইস ৰাখিছো ইয়াৰ 13,20,000 টকা 13,20,000 ৰিফাইনেন্স কৰালে আপোনাৰ 3 লাখ ডাউন পেমেন্ট দিয়ক আৰু গাড়ী লৈ যাওক ওকে ইন্টেৰিয়ৰ মই দেখুৱাই দি আছো বহুত ধুনীয়া কন্ডিশনে হৈ আছে আপোনালোকে ভিডিও চালে নহব ভিডিওটো চাই কোৱালিটি পাব গাড়ী সেইকাৰণে দেখি আছে প্ৰত্যেক ভিডিওতে আপোনাৰ নতুন নতুন ষ্টক যিমান পাৰো আনি আছো কোৱালিটি পাব গাড়ী কোৱালিটি গাড়ী পাব আপোনালোকে আহক চলাই মিলি চাই লওক ইনোভা ক্ৰিষ্টা তাৰপিছত দাদা টাটা সাফাৰি টাটা সাফাৰি 2013 ৰ হয় 7 সিটাৰ গাড়ী হয় বহুত ধুনীয়া গাড়ী VX মডেল এলো হিল এয়াৰবেগ ৰূফ এসি গোটেইখিনি ফিচাৰ্স পাব এখনো আমি প্ৰাইস ৰাখিছো ফাইনেল প্ৰাইস আপোনাৰ 3,90,000 জেনুইন চলিছে 3,90,000 জেনুইন ৰানিং হয় AS01 গট 90,000 চলিছে ৰেজিস্টাৰে হয় 90,000 চলিছে প্ৰাইস ৰাখিছো 3 লাখ প্ৰাইস ৰাখিছে 3 লাখ হয় 3 লাখ টকা হয় কি কয় দাদা সঁচাকৈ সঁচাকৈ 3 লাখ টকাত আপোনালোকে টাটা সাফাৰি পাই যাব গুৱাহাটী VX মডেল এয়াৰবেগ আছে ওকে দাদা ইঞ্জিন ওয়াৰেন্টি আহিব নে নাই আছে আমাৰ তো প্ৰত্যেকখন গাড়ী ওয়াৰেন্টি থাকে 3 লাখ টকাৰ SUV গাড়ী পাই আছে কেছত ল'ব লাগিব ফাইনেন্স নহব সাফাৰি হয় কেছতে ল'ব লাগিব ফাইনেন্স নহব হয় 3 লাখ টকাত গাড়ী পাই আছে আপোনালোকে চাব পাৰে মাত্ৰ দিয়ক 3 লাখ টকা আৰু লৈ যাব পাৰিব আপোনালোকে টাটা ষ্ট্ৰম সাফাৰি তাৰ পিছত মহিন্দ্ৰা থাৰ 2024 ৰ হয় হয় RWD হয় ডিজেলত 75,000 চলিছে জেনুইন ফাৰ্ষ্ট ওনাৰ চ্যালেঞ্জিং প্ৰাইজত দি আছো আজি 11 লাখ টকা দি আছো 11 লাখ 11 লাখ ফাইনেল প্ৰাইস গুৱাহাটীৰ ভিতৰত 11 লাখ নহব 11 লাখ দি আছো ৰিফাইনেন্স কৰে 2 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 2 লাখ টকা দিলে মহিন্দ্ৰা থাৰ আপোনালোকৰ হৈ যাব 2024 ৰ গাড়ী 2024 ৰ গাড়ী হয় চাব পাৰে আপোনালোকে ইন্টেৰিয়ৰ এক্সটেৰিয়ৰ গোটেই মই দেখুৱাই দি আছো গোটেই বিলাক আফটাৰ মাৰ্কেট বনোৱা হৈছে লাইটৰ ডিজাইন বিলাক চাওক আপোনালোকে ইমান ধুনীয়া কন্ডিশন পাব গাড়ী বহুত ধুনীয়া আছে গাড়ী আহি গৈছে টেকনোমাৰ্টত মহিন্দ্ৰা থাৰ
আহক আপোনালোকে টায়াৰ কণ্ডিশ্যনো মই দেখুৱাই দি আছোঁ গাড়ী গোটেই মডিফাই কৰোৱাই আছে আপোনালোকে সোনকালে আহিব লাগে আৰু ল'ব লাগে ইণ্টেৰিয়াৰ কণ্ডিশ্যনটো দাদা দেখুৱাই দিওঁ একবাৰ ইণ্টেৰিয়াৰ কণ্ডিশ্যনো চাব পাৰে কোৱালিটি পাব আপোনালোকে গাড়ী কিনিলে নহ'ব গাড়ীৰ কোৱালিটিবিলাক চাব পাৰে ইয়াতে গাড়ীৰ কোৱালিটি পাব টেকনোমাৰ্টত ছেকেণ্ড হেণ্ড গাড়ী হয় কিন্তু কোৱালিটি দি আছে আৰু 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি দি আছে আৰু জেনুইন দি আছে কাষ্টমাৰক সদায় দাদাই জেনুইন গাড়ী দিব চেষ্টা কৰি আছে আপোনালোকেও আহক কোৱালিটি পাব হয় প্ৰাইচ আপোনাৰ যদি কম্পেয়াৰ কৰে অন্য শ্ব'ৰুমৰ লগত বহুত কমত পাব কোৱালিটি ৱাইজ অ'কে দাদা ৱাৰেণ্টি পাব কাৰণ আমাৰ গাড়ী আপোনালোকৰ লোকেশ্যনটো একবাৰ কৈ দিয়ক হয় আমাৰ লোকেশ্যনটো হৈছে টেকনোমাৰ্ট নিয়াৰ গুৱাহাটী এয়াৰপৰ্ট হয় এইটো মিৰ্জা বিজয়নগৰ ৰোডৰ মাজতে হয় সৰপাৰা বুলি কয় আৰু যদি গুগল মেপত চাৰ্চ কৰে টেকনোমাৰ্ট বুলি তাতো পাই যাব আৰু যদি কাষ্টমাৰৰ কিবা অসুবিধা হয় আমাক মেছেজ কৰক হোৱাটছএপত লোকেশ্যন পঠাই দিম আৰু আমাৰ যিখিনি ষ্টক থাকে ডেইলি আপডেট পাব আপোনাৰ মোৰ হোৱাটছএপ কেটলগত ফটো প্ৰাইচৰ সৈতে গোটেইখিনি পাব অ'কে হয় আৰু দাদা আপোনালোকৰ EMI ফেচিলিটি ৰিফাইনেন্স ফেচিলিটি আছে অল আছাম ৰিফাইনেন্স হৈ যাব না? এভেইলেবল মেঘালয়তো কৰোঁ যেনে শ্বিলং কৰোঁ নংপু কৰোঁ হয়। আজি সঞ্জীৱ দা আৰু মই মিলি কিনে যিমান পাৰিছোঁ গাড়ী আপোনালোকক দেখুৱাইছোঁ ভাল ভাল আৰু SUV গাড়ীবিলাক বহুত কম দামত দি আছে সঞ্জীৱ দা নিউ ইয়াৰৰ আগত আহিলে স্পেচিয়েল অফাৰটো আপুনি অন টেবল দি দিব তাৰ লগত আৰু কি দি আছে যিমান পাৰোঁ দাম নেগচিয়েট কৰাই দিম আমাৰতো অফাৰ বুলি এনেকুৱা একো নাথাকে হয়। যিমান পাৰোঁ দামটো ৰিজনেবল প্ৰাইচ ৰাখোঁ কোৱালিটি ৰাখোঁ অ'কে আৰু দাদা আপোনালোকৰ ষ্টক কি কি ৰেডি হৈ আছে ষ্টক আমাৰ 2019 লাষ্টৰ নিউ লুকছৰ ৱেগনাৰ আছে অট'মেটিক ZXi হয় ইয়াৰ উপৰিও আপোনাৰ ফৰ্ড এণ্ডিভাৰ আছে 2019 নিউ লুকছ মহেন্দ্ৰা আল্টেৰিয়া G4 হ'ব 2019 4x4 অট'মেটিক Volkswagen ভাৰ্টাছ আছে 2023 1000cc টাৰ্বো ইঞ্জিন হয় অ'কে আৰু সৰু গাড়ীও আছে বহুকেইটা ৰেডি হৈ আছে হয় তলত আহি আছে নাম্বাৰ আপোনালোকে কল কৰক মৰ্ণিং 10টাৰ পৰা ৰাতি 9টালৈকে কল কৰক সঞ্জীৱ দা যি সোধক আপোনালোকক ভালকৈ জনাই দিব আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ সঞ্জীৱ দা থেংক ইউ